সভাপতি মহোদয়, অসমৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে এই বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দি পেলাই চৰকাৰ গঠন কৰিছিল। যদি আপুনি চায় 2014 চনত বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত বান গৰাখহনীয়া সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। 2015 চনত অসম প্ৰদেশ বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। 2016 চনত নিৰ্বাচনৰ সময়ত বান গৰাখহনীয়া সমস্যাক প্ৰাধান্য দিয়া হৈছিল। 2017 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীত আহি পেলাই বান সমস্যাৰ কাৰণে বৈঠক কৰিছিলে। 2021 চনত অমিত শ্বাহ ডাঙৰীয়াই বানমুক্ত অসমৰ শ্লোগান দিছিলে। 2024 চনত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই 50টা নতুন পুখুৰী খান্দি পেলাই সমস্যা সমাধান কৰাৰ পৰামৰ্শ দিছিলে। তাৰ পিছতো দেখা গৈছে প্ৰত্যেক বছৰে পূৰ্বত বান নোহোৱা বহুত জিলাত এতিয়া বানপানী হোৱা দেখা গৈ আছে। চলিত বৰ্ষত 4 জুলাই 2024ত দা হিন্দু নামৰ যিটো বাতৰি কাকত আছে তাত প্ৰকাশিত হোৱা তথ্যমতে 35খন জিলাৰ ভিতৰত 29খন জিলাই জলমগ্ন হৈ আছে আৰু তাত 16.50 লাখৰ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। তাত দেখা গৈছে যে 100তকৈ অধিক লোকে এই বানত প্ৰাণ হেৰুৱাব লগা হৈছে। সামগ্ৰিকভাৱে আমি যদি চাবলৈ যাওঁ যে বানৰ লগত যি গৰাখহনীয়া হয়, এই গৰাখহনীয়াৰ ফলত প্ৰায় 8,000 স্কোৱাৰ কিলোমিটাৰ মাটি ভূমি আমি হেৰুৱাব লগা হৈছে, যিটো গোটেই অসমৰ ভূমিৰ 7.5%। মাননীয় সভাপতি মহোদয়, মই য'ৰ পৰা আহোঁ সেই মৰিগাঁও জিলা আৰু মোৰ যি সমষ্টি লাহৰীঘাট তাৰ ব্যতিক্ৰম নহয়। দশক ধৰি লাহৰীঘাট সমষ্টিৰ ৰাইজেও বানৰ লগতে গৰাখহনীয়াৰ কবলত জ্বলা-কলা খাই আছে। মাননীয় সভাপতি মহোদয়, ব্ৰহ্মপুত্ৰৰ পানীয়ে আৰু যি তাৰ লগত আহে যি গৰাখহনীয়া হয়, এই গৰাখহনীয়াৰ ফলত মোৰ সমষ্টিৰ ভুৰাগাঁও ৰাজহ চক্ৰৰ 53খন গাঁও, মায়ং ৰাজহ চক্ৰৰ 113খন গাঁও আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ 28খন গাঁও, মুঠ 194 গাঁও নিশ্চিহ্ন হৈ গৈছে। মাননীয় সভাপতি মহোদয়, 1955-56 চনত যেতিয়া অবিভক্ত নগাঁও আছিলে, তেতিয়া ঢিঙৰ পৰা হলৌকান্দালৈ মাথাউৰি বনোৱা হৈছিলে। সেইটো আছিলে আমাৰ সেইফালৰ অঞ্চলৰ প্ৰথম মাথাউৰি। এই মাথাউৰিখন পৰৱৰ্তী সময়ছোৱাত গৰাখহনীয়াৰ পৰিসৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ খহি গ'ল। তাৰপিছত আৰু বহুত নতুন মাথাউৰি বনোৱা হ'ল। কিন্তু দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ঢিঙৰ পৰা মায়ংলৈকে শ ঘৰ নিশ্চিহ্ন কৰি দিছিলে আৰু তাৰ ফলত এই গাঁৱত বসবাস কৰা লোকসকল গৃহহীন হৈ অন্য স্থানত বসবাস কৰিবলৈ প্ৰৱজিত হোৱাত বহুতে কেতিয়াবা নাম দিয়া হৈছে বিদেশী বাংলাদেশী, কেতিয়াবা নাম দিয়া হৈছে বেদখলকাৰীৰ নাম। গতিকে বান আৰু গৰাখহনীয়াৰ লগত আন এক সমস্যাও ইয়াৰ লগত দেখা যায়। গতিকে মাননীয় সভাপতি মহোদয়, মই এষাৰ কথা ক'ব বিচাৰোঁ, যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে সেই লাহৰীঘাট অঞ্চলতে 12খন স্পাৰ বনোৱা হৈছিলে আৰু স্পাৰকেইটা বনোৱা হৈছিলে দলৈগাঁৱৰ পৰা ভুৰাগাঁৱলৈকে আৰু স্পাৰকেইটা বনোৱা হৈছিলে ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰামৰ ভিতৰত। এই ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰাম যিটো আছিলে কংগ্ৰেছৰ চৰকাৰৰ দিনত আছিলে, কিন্তু বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিয়া বা 2014 চনত যি বিজেপি চৰকাৰে বানৰ সমস্যা সমাধান কৰিব বুলি কৈছিল, সেই চৰকাৰ গঠন কৰাৰ লগে লগে সেই ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰাম বন্ধ কৰি দিলে। যি ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰামৰ জৰিয়তে আমি বিভিন্ন ছাৰ আৰু 1 মিনিট পাম, মিজবা ডাঙৰীয়া তেতিয়া 1 মিনিট দিয়া কম দিছিলে। আৰু গতিকে যি ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰাম আছিলে সেই ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰামটো বিজেপি চৰকাৰ অহাৰ লগে লগে বন্ধ কৰি দিয়া হ'ল।
যাৰ যিটো প্ৰগ্ৰামৰ জৰিয়তে আমি যিবোৰ মথাউৰি ছিঙি যায় যিবোৰ স্পাৰ খহি যায় সেইবোৰৰ কাম কৰিব পাৰিছিলোঁ বা সমাধান কৰিব পাৰিছিলোঁ কিন্তু দেখা গ'ল যে 2016-17 বৰ্ষত যি গৰাখহনীয়া হৈছিলে সেই গৰাখহনীয়াৰ ফলত সেই লাহৰীঘাটৰ 12টা স্পাৰৰ ভিতৰত 2টা স্পাৰ গৰাখহনীয়াত খহি গুচি যায় যাৰ ফলত টেঙাগুৰিৰ পৰা তিনিচুকীয়ালৈকে বহুত অঞ্চল বানপানীত খহি যায় ইয়াৰ পিছত 2019-21 বৰ্ষত আকৌ নতুনকৈ তাত মথাউৰি বনোৱা হয় কিন্তু কিছুদিন আগতে এডিবি প্ৰজেক্টৰ আণ্ডাৰত লাহৰীঘাটৰ পৰা মায়ংলৈকে এটা কাম দিয়া হৈছে যিটো আঁচনি মানে আদৰ্শ শেষ কৰক 6 মিনিট হ'ল যিটো আঁচনি যথাসম্ভৱ এইটো বছৰ আৰম্ভ হ'ব কিন্তু দেখা গৈছে ছাৰ বিগত 2 মাহ ধৰি মোৰ সমষ্টিৰ বালিডুঙাৰ পৰা বৰহলকটা অঞ্চলত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈ আছে যদি ডিপাৰ্টমেণ্টৰ যিবোৰ কৰ্তৃপক্ষ আছে সিহঁতক সোধা হয় তেতিয়া তেখেতসকলে কয় এডিবি প্ৰজেক্ট আহিছে এতিয়া কাম নহ'ব কিন্তু গৰাখহনীয়া দিনক দিনে বাঢ়ি গৈ আছে আৰু এইটো যদি এনেকৈ কণ্টিনিউৱাছলি চলি থাকে সেই মাথাউৰি আকৌ ছিঙিব ইয়াৰ উপৰিও ভজাইঘাটিৰ পৰা চেনিমেৰা অঞ্চলত বিগত 2 মাহ ধৰি আপোনাৰ গৰাখহনীয়া হৈ আছে মই ইয়াৰ পৰা মন্ত্ৰী মহোদয় যিহেতু আছে আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে ভজাইঘাটিৰ পৰা চেনিমাৰীলৈকে যিটো অঞ্চল আছে এইটো এডিবি প্ৰজেক্টৰ আণ্ডাৰত সোমোৱা নাই যদি আপুনি পাৰে সেইখিনি অঞ্চলো যাতে এডিবি প্ৰজেক্টৰ আণ্ডাৰত সোমাই দিয়ে কাৰণ যদি এডিবি প্ৰজেক্ট আৰম্ভ হয় সেইখিনি যদি খালী থাকি যায় তেতিয়া আগন্তুক দিনত আকৌ তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈ পেলাই গোটেই লাহৰীঘাট অঞ্চলত ভয়াৱহ পৰিস্থিতি হ'ব